সদায় মই আপোনালোকক গাড়ীৰ বিষয়ে কৈ থাকো, কিন্তু আজি গাড়ীৰ ইম্পৰ্টেণ্ট বস্তু টায়াৰ। টায়াৰ এটাক আপোনালোকে কেনেকৈ চিনাক্ত কৰিব, টায়াৰ এটাক মেনুফেকচাৰিং, টায়াৰ এটাৰ কিমান কেপাচিটি, সেইবিলাক আপোনালোকে যদি নাজানে তো এই ভিডিঅ'টোত মই আজি আপোনালোকক সেইটো জনাম। প্ৰথমতে এই টায়াৰটোৰে আমি আৰম্ভ কৰোঁ। এই টায়াৰটো আপোনালোকে চাব, ইয়াতে লিখা আছে 175। আপোনালোকে যদি দেখা পাইছে 175 mm মানে হৈছে ইয়াৰে বহলটো। ইয়াৰে বহলটো 175 mm বুজায়, ঠিক আছে। 60 মানে হৈছে ইয়াৰে হাইটটো, 60 ইয়াৰে হাইটটোক বুজায়, বুজিলে। ইয়াতে আছে আৰ মানে হৈছে ৰেডিয়েল টায়াৰ। 15 মানে 15 ইঞ্চৰ টায়াৰ, এইটো 15 ইয়াৰ পৰা ইয়ালৈকে এইখিনিক বুজায়, বুজিলে। আপোনাৰ 81 আপোনালোকে যদি চাৰ্টত চাই 462 কেজি এই টায়াৰটো লোড ল'ব পাৰে বা সহ্য কৰিব পাৰে, বুজিলে। তাৰপিছতে আছে ইয়াত টি বুলি। টিটো যদি আপোনালোকে চাৰ্টত চাই, টি মানে আপোনালোকে 190 km/h স্পীডত মানে যাব পাৰিব যদি চাৰ্টত আপোনালোকে টি চাই। কৰবাত এইটো টি থাকিব, কৰবাত এইচ থাকিব, বেলেগ বেলেগ থাকিব। তো চাৰ্টখন চালে আপোনালোকে গম পাব। টি হলে 190 km/h আৰু এইচ হলে 210 km/h মান হয়। এইটো টি আছে, তো টি টো 190 km/h। তাৰপিছত আপোনালোকে অলপ ওচৰত আহক, এইটো চাওক 4625 মানে 2025ত বনোৱা টায়াৰ। এইটো 25 মানে হৈছে 2025ত বনোৱা টায়াৰ, লাষ্ট হৈছে ইয়াৰটো। আৰু এই 46 মানে হৈছে আপোনাৰ উইকটো, মানে বছৰৰ সপ্তাহটো, মানে 46 নম্বৰ সপ্তাহত এই টায়াৰটো বনোৱা গৈছে, মানে বছৰৰ 46 নম্বৰ সপ্তাহ বা উইকত বনোৱা গৈছে। আৰু 25 যিটো লাষ্টত আছে সেইটো হৈছে ইয়াৰ। সেইটো যদি 26 থাকে 26 চন হ'ব, যদি 25 থাকে, যদি 24 থাকে, সেই মতে হ'ব। তো ইয়াতে আছে 25, তাৰ মানে এইটো 2025ৰ টায়াৰ। আৰু 46 মানে হৈছে ইয়াৰ উইকটো, মানে সপ্তাহটো, বুজিলে। যদি ভিডিঅ'টো ইনফৰ্মেটিভ পালে মোক ফলো কৰি দিবলৈ নাপাহৰিব।